ৰাজ্যত অব্যাহত আছে গো মাফিয়াৰ দপদপনি। পুনৰ গো সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ শালকোচা আৰক্ষী। ৰাজ্যত বৰ্তমানো অব্যাহত আছে গো সৰবৰাহকাৰীৰ বৃহৎ চিণ্ডিকেট। প্ৰশাসন যিমানেই কঠোৰ হৈছে তাৰ মাজতেই সুৰুঙা বিচাৰি লৈছে একাংশ গো মাফিয়া। এইবাৰ ৰাজ্যৰ ভিন্ন জিলাৰ সমান্তৰাল কৰি চাপৰৰ শালকোচাৰ বিভিন্ন ঠাইত চোৰাং গো সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষীৰ তীব্ৰ অভিযান। শালকোচাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকৰ নেতৃত্বত ওৰে নিশা অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে 4টাকৈ চোৰাং গো সৰবৰাহকাৰী। উল্লেখ্য যে দীৰ্ঘদিন ধৰি চাপৰ শালকোচাৰ অঞ্চলত চোৰাং গৰুৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ আটকাধীন ব্যক্তিকেইজনৰ বিৰুদ্ধে। বহুবাৰ বহু সময়ত চাপৰ আৰু শালকোচাৰ আৰক্ষীয়ে চোৰাং গৰু জব্দ কৰিছিল যদিও পলাই যাবলৈ সক্ষম হৈছিল গো সৰবৰাহকাৰী। অৱশেষত ধৃত গো সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত। আটকাধীন ধৃত কেইজন ইন্দ্ৰিছ আলী, ইফাউদ্দিন শ্বেখ, চুলতান আলী, নিজানুৰ আলী বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি ইন্দ্ৰিছ আৰু ইফাউদ্দিনৰ ঘৰ চৰুৱাবাখাৰা আৰু চুলতান আলীৰ ঘৰ চুৰাপাতা, নিজামুলৰ ঘৰ চিকলি খাটাত বুলি জানিব পৰা গৈছে। ইতিমধ্যে শালকোচা আৰক্ষী চকীৰ গোচৰ নং 122/24U/S13 অফ ACPৰ অধীনত জেল হাজতলৈ প্ৰেৰণ কৰিছে ধৃত গো সৰবৰাহকাৰীৰ কেইটা। কিয় লৈ আহিছে তোমাৰ লগত? তোমালোকে গৰু কি কৰা বিজনেছ কৰা? কি নাম তোমাৰ? তোমাৰ নাম কি? কোন নাম কি? হা? তুমিও গৰু বিজনেছ কৰা? আগত কৰিছিলা? আপোনাৰ নাম কি? সুলতান। ঘৰ ক'ত? সোণামুখী। কি কৰে আপুনি? এতিয়া নকৰে। আপোনাৰ নাম? ক'ত ঘৰ? আপোনালোকে গৰু বিজনেছৰ লগত জড়িত?